আজি সব কথা আছে চাগে আজি আমার মায়ে খুলনা লগা ভিডিও বানাবো নমস্কাৰ সকলো ভালে আছে চাগৈ আৰু আমিও ভালে আছো আজি লৰা ওলাইছে মোৰ লগত কাৰণ সি আজি ঘৰতে আছে আজি দেওবাৰ মই ভিডিও খৰাই বনাই থাকো সি পথালি কৰি থাকে আৰু আজি সি মোৰ লগত ওলাইছে আৰু কৈছে মানে মই আজি তোমাৰ লগত ওলাম মসো হ'ব তুমি মোৰ বান্ধৱী সকলক সোধা আৰু কেনেকুৱা আজি দেওবাৰ ঘৰতে আছে নে নাই সকলো সি আগবাঢ়ি আহিছে আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ লৰা দুটা আপোনালোকে জানেই চাগে তেনেকৈ উলিওৱা নাই মানে কি উলিয়াবলগীয়া হোৱাও নাই ই ওলাই কেতিয়াবা সৰুটো ডাঙৰটো এবাৰ ক্লাছ 7ত পঢ়ি আছে আৰু সৰুটো এই প্ৰথম শ্ৰেণী এবাৰ মানে ক্লাছ 1ত সি কেতিয়াবা মোৰ লগত ইগিল থিগিল কৈ থাকে আৰু মানে কিবা কিবি কৈ থাকে আৰু হাক দিলেও নামানে গতিকে আজি দেখুৱাই দিছোঁ আপোনালোকক সৰু ল'ৰা সকলো ভালে আছে আজি দেওবাৰ লৈ আহিছোঁ বৰ এটা দৰকাৰী ভিডিঅ' সকলোৱে চাব সকলোৱে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব লাইকটো সকলোৱে কৰি আহিছে আৰু আগন্তুক সময়তো আপোনালোকৰ লাইক এটা কৰিব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'বিলাক মানে ভাল যদি আপোনালোকৰ মনোগ্ৰাহী হয় তেতিয়াহ'লে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি ভাবিছোঁ কাৰণ যিসকলে পায় সেইসকলৰ লগতে আৰু 10-20 গৰাকীয়ে যদি মোৰ ভিডিঅ'টো পায় তেতিয়াহ'লে সঁচাকৈ মানে ভাল পাব বুলি মই আশা কৰিছোঁ ভাল লগা ভিডিঅ' বনাবলৈ চেষ্টা কৰি আহিছোঁ আৰু আগন্তুক সময়তো চেষ্টা কৰি যাম এতিয়া কথা হ'ল এই বছৰটো আমাৰ সোণালী জয়ন্তী বৰ্ষ যিখন আঁচনি 1975 চনৰ 2 অক্টোবৰ তাৰিখে শুভাৰম্ভ কৰিছিল সেই আঁচনিখন বৰ্তমান 50 বছৰ গৰকিবলৈ তাৰিখটো আহি পালেহি অহা মাহৰ অক্টোবৰ 2 তাৰিখে আমাৰ সোণালী জয়ন্তী বৰ্ষ গতিকে এই সোণালী জয়ন্তী বৰ্ষত যদি আমি মনে মনে থাকোঁ সোণালী জয়ন্তী বৰ্ষত যদি মুখৰ পৰা এষাৰ মাত নোলায় তেতিয়াহ'লে কেনেকৈ হ'ব বাৰু কওকচোন আপোনালোকে যিখন আঁচনিয়ে 50 বৰ্ষ গচকিলে যিখন আঁচনি বৰ্তমান সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা বুলি আমি জানিব পাৰিছোঁ সেই আঁচনিখন সম্পূৰ্ণ 50 বছৰ বয়স হ'ল আৰু সফলভাৱে ৰূপায়ণ হৈ আছে বুলি আমি নিজে ক'বলৈ বাধ্য হৈছোঁ কাৰণ এই কথাষাৰ সফলভাৱে যে ৰূপায়ণ হৈ আছে এই কথাষাৰ আমি কোৱা কথা নহয় এই কথাষাৰ চৰকাৰৰ বিষয়ববীয়াসকলৰ মুখৰ পৰা আমি জানা কথা এইকাৰণে ক'ব বিচাৰিছোঁ যে যিখন আঁচনি আমি একেবাৰে গ্ৰাছ ৰুট লেভেলৰ পৰা কাম কৰি আমি সফল ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ বা সক্ষম হৈছোঁ সেই আঁচনিখনত আমি তলৰ পৰ্যায়ত কাম কৰা মানুহসকলে যেনে অংগনবাদী কৰ্মী সহায়িকাসকলে পানীত যে হাঁহ নচৰা অৱস্থা এটা হৈ আছে সেই কথাটো আপোনালোকে বাৰু অনুভৱ কৰিছেনে আজি মই আপোনালোকক অনুভৱ কৰাব বিচাৰিছোঁ অহা অক্টোবৰ মাহৰ 2 তাৰিখে আমাৰ এই আঁচনিখনৰ সোণালী জয়ন্তী আৰু সেই দিনটোতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কিবা ঘোষণা কৰিব বুলি প্ৰত্যেকৰ মুখে মুখে আমি আলোচনা কৰা বা কৈ থকা আমি শুনিছোঁ কিন্তু কিমান দূৰ সফল হ'ব সেই কথা আমি নিশ্চিতকৈ ক'ব নোৱাৰোঁ আমি বিচাৰিম আমি আশা কৰিম আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ বান্ধৱীসকলে বাট চাই আছে যে অহা মাহৰ অক্টোবৰ মাহৰ 2 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ যি ঘোষণা কৰিব বুলি আমি আশা কৰি আছোঁ সেই ঘোষণা যাতে 100% মানে সফল হওক বা আশা আমাৰ সম্পূৰ্ণ হওক তাৰে আমি কামনা কৰিছোঁ কাৰণ এই দিনটো এটা বৰ মানে ঐতিহাসিক দিন হ'ব যিটো দিনত মানে 50 বছৰ সম্পূৰ্ণ হ'ব আৰু আঁচনিখন সফলভাৱে ৰূপায়ণ কৰি থকা হৈছে আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ জৰিয়তে আৰু অংগনবাদী কৰ্মী সহায়িকাসকল যদি নাথাকিলেহেঁতেন তলৰ পৰ্যায়ৰ কামখিনি যদি সুন্দৰভাৱে ৰূপায়ণ নকৰিলেহেঁতেন তেতিয়াহ'লে ওপৰ পৰ্যায়ৰ বাৰু অফিচাৰ বা ওপৰ পৰ্যায়ৰ যিকোনো ব্যক্তিয়ে বাৰু এই আঁচনিখন সফল কৰিব পাৰিলেহেঁতেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেতিয়াও নোৱাৰে এই মুহূৰ্তত ৰিপৰ্টটো দিয়ক বুলি কোৱাৰ লগে লগে কোন ঢপলিয়াই যায় আমি ঢপলিয়াই যাওঁ ক'লৈ ঢপলিয়াই যাওঁ ঘৰে ঘৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'লে আমি হ'বলগীয়া হয় বৰ্তমান সময়ত মানুহৰ মুখে মুখে কিছুমান অলাগতিয়াল কথা চালি জাৰি নোচোৱাকৈ কৈ ফুৰাও দেখোঁ সেই কথাখিনিৰ সন্মুখীন আমি হ'বলগীয়া হয় প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মী সহায়িকা সেই কথাবিলাকৰ মুখামুখি হৈ জবাব দিবলগীয়া হয় গতিকে প্ৰতিটো সমস্যাৰ সমাধান
প্ৰতিটো সমস্যাৰ মুখামুখি এই অংগনবাড়ী কৰ্মী সহায়িকাসকলে নহয় জানো প্ৰতিটো কাৰ্যত জড়িত হৈ প্ৰতিটো জোখ চাপি দিয়া অকল অংগনবাড়ী কৰ্মী সহায়িকাসকললৈকে নহয় জানো কিন্তু ওপৰ পৰ্যায়ৰ যিসকল ব্যক্তি সুন্দৰভাৱে জীৱন যাপন কৰিছে সঁচাকৈ বৰ দুখ লাগে আচলতে যিসকল ব্যক্তিৰ জৰিয়তে ওপৰ পৰ্যায়ৰ ব্যক্তিসকলে সুন্দৰভাৱে জীৱন যাপন কৰিছিল তলৰ পৰ্যায়ৰ ব্যক্তিসকলকো তেনেদৰে আচলতে চাব লাগে কাৰণ এই তলৰ পৰ্যায়ৰ ব্যক্তিসকলে বেছি কষ্টৰ বিনিময়হে ওপৰ পৰ্যায়ৰ ব্যক্তিসকল মানে সুখী হ'ব পাৰিছে আপোনালোকে কমেণ্ট কৰিবচোন হয়নে নহয় ফটোৱা কথা লৈ মই ভিডিঅ' নবনাওঁ কিছুমান কথা বনাওঁ যুক্তি সহকাৰে আৰু সেই কথাত সত্যতা থাকিব লাগিব তেতিয়াহে আচলতে ভিডিঅ'টো বনাবলৈ সাহস আহে আৰু আপোনালোকৰ যি সাহস পাইছোঁ আপোনালোকৰ যি মৰম পাইছোঁ সেই সাহস আৰু মৰমেৰে সঁচাকৈ ভিডিঅ' বনোৱাত বহুত আগবাঢ়ি আগ্ৰহী হৈ পৰিছোঁ সেইকাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক নোহোৱা হ'লে মই কেতিয়াও এনেদৰে সাহসেৰে কথা ক'বলৈ আগবাঢ়ি আহিবলৈ হয়তো নোৱাৰিলোহেঁতেন আপোনালোকৰ সাহস আপোনালোকৰ কমেণ্টে মোক বহু দূৰ সঁচাকৈ কথা ক'বলৈ আগবঢ়াই লৈ গৈছে কিছুমান কথা যদি আমি চালি জাৰি আমি বান্ধৱীসকলে যদি আলোচনা নকৰোঁ তেতিয়াহ'লে সেই কথাখিনি জানো মানে আলোচনা নকৰিলে জানো সমাধা হোৱাৰ সম্ভাৱনা থাকে কেতিয়াও নাথাকে গতিকে এতিয়া আগন্তুক 2 তাৰিখ আমাৰ নিচেই কাষতে গতিকে এই 2 অক্টোবৰ তাৰিখটোত প্ৰত্যেকগৰাকী কৰ্মী সহায়িকাই বহুত বেছি আশা আৰু আকাংক্ষাৰে ৰৈ আছে যে 2 অক্টোবৰ সোণালী জয়ন্তী উদযাপন হ'ব লগতে আমাৰ কৰ্মী সহায়িকাসকললৈ কেন্দ্ৰীয় চৰকাৰে এটা সুন্দৰ বাৰ্তা পঠিয়াব যিটো বাৰ্তাই নেকি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল উৎফুল্লিত হৈ যাব সেই আশা সকলোৱে কৰি আছে কিন্তু কিমান দূৰ সঁচা সেই কথা আচলতে আমি নাজানো কিন্তু আমি সঁচাকৈ আশা কৰিছোঁ তেওঁলোকে এই দুখ কষ্ট যাতে উৰ পেলাবলৈ আমাক 2 অক্টোবৰ তাৰিখটো আমি বহুত এটা হেঁপাহ কৰি ৰৈ আছোঁ 2 অক্টোবৰ তাৰিখটো যাতে কোনো বিমুখ নহয় আশাত চেঁচা পানী নপৰে সেইটো সকলোৱে বিচাৰি আছোঁ গতিকে সোণালী জয়ন্তী বৰ্ষ উদযাপন হওক লগতে সকলো কৰ্মী সহায়িকাৰ মুখত হাঁহি বিৰিঙি আহক তাৰে কামনা কৰিছোঁ গতিকে সকলো কৰ্মী সহায়িকাই এই দিনটো লৈ বহুত আগ্ৰহেৰে বাট চাই আছে ওপৰ পৰ্যায়ৰ সকলো মানে বিষয়ববীয়া স্বীকাৰ কৰিবলগীয়া আচলতে আমাক স্বীকাৰ কৰিব লাগে কিন্তু কি কাৰণে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক কেন্দ্ৰীয় চৰকাৰী হওক বা ৰাজ্য চৰকাৰী হওক একাষৰীয়া কৰিছে সেই কথা আমি আচলতে বুজি পোৱা নাই ইয়াৰ এটা ৰহস্য নিশ্চয় সোমাই থাকিব লাগিব নহ'লেনো ইমান দুখ প্ৰকাশ কৰাৰ পিছতো প্ৰত্যেকগৰাকী কৰ্মীৰ চকুত মৰহি গৈছে তথাপিতো কোনো আচলতে আমাৰ দুখ চকুলো দেখি পোৱা নাই গতিকে আজি এমাহ থকাৰ সময়ত পুনৰ ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াসকলে যদি এই ভিডিঅ'বোৰ পায় আমাৰ নিচিনা সামান্য সৰু পদধূলা মানে দিব বিচাৰিছোঁ পদধূলাৰ জৰিয়তে আমাৰ নিচিনা মানুহ মানে আমি একেবাৰে নগণ্য আমি ভৰিৰ তলৰ ধূলি বুলি নিজকে ভাবিবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ নিচিনা ভৰিৰ তলৰ ধূলিৰ মানুহে যদি এনেকুৱা ভিডিঅ'বোৰ প্ৰচাৰ কৰাত যদি কিবা খেলিমেলিও বুলি ভাবে সেইবিলাক যাতে কেতিয়াও মানে বিতৰ্ক নহয় সেইটো অনুৰোধ কৰিম আৰু আমাৰ দৰে সৰু মানুহবিলাকৰ কথাবিলাক যাতে সম্পূৰ্ণৰূপে সত্যতা প্ৰমাণিত হয় সেই কথাও আশা কৰিম গতিকে আজিলৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আগন্তুক সোণালী জয়ন্তী বৰ্ষটো মানে মাহটো আমাৰ একেবাৰে গাত লাগি আছে এই বৰ্ষটো আমাৰ সুন্দৰ এটা বাৰ্তা আহিব বুলি আমি আশা কৰিছোঁ যাতে আমি ভবামতে হয় আৰু সেয়াই কৈ পেলাই শেষত সকলোলৈকে মৰম আৰু শ্ৰদ্ধা নিবেদন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ